নাই ফার্স্ট টাইম বনাই আছো বাপরে বহুত ওজন দেখুন এবিলাক বহুত ওজন হয় এইটো চাওক ব্লক ইটা হয় না ব্লক ইটা এইটো চাওক ব্লক ইটাৰ ভিডিঅ' মই বনোৱাই নাই চাইছে একদম শেষৰ উপস্থাপন আছিলে জালুকবাৰী যে টিঙৰ বাউণ্ডাৰী এনে ধৰণৰ টিঙৰ বাউণ্ডাৰী আঁতৰাই RCC বাউণ্ডাৰী কেনেকে দিব পাৰে আৰু এটা নতুন স্থানৰ পৰা আজি উপস্থাপন আগবঢ়াই আছো কেৱল RCC বাউণ্ডাৰীয়ে নহয় আৰু নতুন বস্তু এটা এড কৰিম ভিডিঅ'টো শেষলৈকে চাওক মইতো আচৰিত হৈছো যে ইমান দুৰ্গম অঞ্চলত মোৰ ভিডিঅ' চাই মোৰ লগত যোগাযোগ কৰিছে আৰু দুৰ্গম অঞ্চল এইকাৰণেই কৈছো একদম চাপৰিত আহিছো মই চাপৰিৰ পৰা উপস্থাপন আগবঢ়াই আছো এজন ভাইজান মালিক তেওঁ কি কৰি আছে RCC বাউণ্ডাৰীটো কৰি আছে আৰু এটা একদম নতুন বস্তু যেটো আমি ভাবো যে বহুত টকা লাগি যাব এই বস্তুটো ঘৰত লগালে কিন্তু প্ৰকৃত দাম ইমান নহয় কি বস্তু এয়া একোৱে নকওঁ প্ৰথমে কওঁ আপোনালোকে জানক যে এইটো মজবুত নেকি কক এইটো মজবুত হ'ব নেকি বছৰে বছৰে বাহৰ কামি চেঞ্জ কৰিব লাগিব গতিকে এইটো মজবুত নে এইটো মজবুত আপোনালোকে কক কমেন্ট দিয়ক এইটো মজবুত নেকি মই দুৰ্গম অঞ্চলত আহিছো চাপৰিৰ ভিতৰুৱা অঞ্চল ইয়াতো মোৰ ভিডিঅ' চাই আৰু ইয়াতো যে যুৱকসকলে কিবা এটা কৰিব পাৰে নতুন চেষ্টা কৰি আগুৱাই যাব পাৰে মই আচৰিত এইবিলাক বস্তু ইয়াতে বনাই আমি ইমান দিনে পথৰ কাষত ৰাস্তাৰ দাঁতিত বা বিভিন্ন উন্নত অঞ্চলত গৈ পেলাই ভিডিঅ'বোৰ বনাইছিলোঁ কিন্তু এতিয়া দুৰ্গম অঞ্চলতো আহি গ'ল এইবোৰ ব্যৱস্থা গতিকে এক আধুনিক পদ্ধতিত এটা বস্তু আপোনালোকক দেখুৱাম ইয়াৰ বাহিৰে দেই এইটো নহয় এইটোতো দেখামেই ইয়াত বিভিন্ন মডেল বিভিন্ন ডিজাইন এইবিলাকতো পাবই স্কোয়াৰ ফিট কিমান আছে তেওঁলোকৰ ফেক্টৰী কিমান ডাঙৰ কিমানজন নিবনুৱা বা শ্ৰমিকে ইয়াতে কাম কৰি আছে সকলো দেখিব পাৰিব তাৰ মাজত নতুন বস্তু এটা এড হৈছে সেইটো আপোনালোকে প্ৰকৃত মূল্য জানিব পাৰিব হোলসেলতো নিব পাৰিব কি সেই বস্তু হয়তো বস্তু আজিতো কৈ আছা বস্তু সোনকালে দেখুৱাম কিন্তু দেখুৱাম যদি কাৰোবাক যদি সোধে সেই বস্তুটোৰ মূল্য 50-60 টকা কয় 50 পৰা 60 টকা কয় কিন্তু তেওঁ নিজে ফেক্টৰীয়ে খুলি লৈছে দুৰ্গম অঞ্চল হলে কি হ'ব ফেক্টৰীয়ে খুলি লৈছে যেহেতু আপোনালোকক কৈ আহিছো যে নতুন বস্তু আজি দেখুৱাম কি নতুন বস্তু সেয়া প্ৰথমে দেখাই লওঁ ভাইজানক লৈ আহিম যে আপোনালোকে আহক ইয়াতে যে নতুন এটা বস্তু কাৰণ আপোনালোকে সকলোৱে বিচাৰে যে আমাৰ চোতাল শুৱনি হওক বাউণ্ডাৰী শুৱনি কৰাৰ ভিডিঅ' মই কেইবাটাও কৰিছোঁ যে ধুনীয়াকৈ একদম ডিজাইনৰ আপোনালোকে কেনেধৰণে বাউণ্ডাৰী ৱাল দিব পাৰিব কম টকাত কিন্তু এতিয়া কম আপোনাৰ চোতাল যদি ঢালাই কৰি প্লাষ্টাৰ কৰে তেতিয়া কিমান টকা যাব আপুনি নিজেই কওক আৰু যদি ইটা দি পেলাই আপোনালোকে ধুনীয়াকৈ কালাৰিং ইটা এয়া টাইলছবিলাক যদি দিয়ে টাইলছেৰে যদি প্লাষ্টাৰ কৰে কিমান টকা যাব এতিয়া নতুন বস্তু হ'ল টাইলছ হোৱা নাই ফাৰ্ষ্ট টাইম বনাই আছো বাপৰে বহুত ওজন দেখোন এইবিলাক বহুত ওজন হয় এইটো চাওক ব্লক ইটা হয় না ব্লক ইটা এইটো চাওক ব্লক ইটাৰ ভিডিঅ' মই বনোৱাই নাই চাইছে এইটো মই যে মাৰিলো চাওকচোন কিমান ধুনীয়া চাওক কিমান হেভি আছে চাওক পুৰা হেভি না ইয়াৰ ওপৰেদি গাড়ী চলে আপোনাৰ কোম্পানীত বা চোতালত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীৰ যিকেইটা মানে ডাঙৰ এৰিয়া থাকে চৌহদত লগোৱা হয় চোতালত লগোৱা হয় চোতাল শুৱনি কৰাৰ কাৰণে যাতে চোতালত বোকা পানী এইবিলাকে আচলতে ৰাস্তাত বহাই এতিয়া ৰাস্তাটো বহাব পাৰে এইটো কিন্তু বেছিভাগ চোতালত ব্যৱহাৰ কৰে এইটো ব্লক এটা ৰাস্তাটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে যদি মানে ৰাস্তা যদি আপোনাৰ বনাব লগা হয় ব্যক্তিগত বনাই আৰু চৰকাৰী যদি আপুনি বনাই ঠিকাদাৰ আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ কাৰণে মূল্য বেলেগ ৰকম হ'ব অৰ্থাৎ এইটোৰ মূল্য আমি এইটো ডিজাইন নহয় আৰু ডিজাইন আৰু আছে এইটো চাওক এটা ডিজাইন এইটো এটা ডিজাইন চাওক আপোনালোকে এইটো চাওক আপোনালোকে এইটো লক ডিজাইন না সব লক না এইটো লক আৰু এটা ডিজাইন এইটো চাওক আপোনালোকে এইটো এটা ডিজাইন চাওক আপোনালোকে আৰু ইয়া ডিজাইন আৰু এটা ডিজাইন হয় এইবিলাক না এইটো এল ডিজাইন আপোনাৰ কি ডিজাইনৰ লাগে সব ডিজাইন ইয়াতে বনোৱা হয় এনেকা নহয় যে তেওঁ বেলেগৰ পৰা আনিছে কৰি আনি আপোনালোকক দি আছে তেনেকা নহয় তেওঁলোকে এইবিলাক নিজে বনায় এইটো ডিজাইন তেওঁলোকে নিজে বনায় এইটো ডিজাইন নিজে বনায় কাৰণ এই মেচিন ফেক্টৰী ভিতৰত আছে ইয়াতে বনোৱা হয় ডিজাইন এই ব্লক ইটাবিলাক বা ব্লক টাইলছ বিলাক বনোৱা হয় গতিকে ইয়াৰ মূল্য আমি মাৰ্কেটত আমি গম পাওঁ যে 55-60 টকাকৈ আমাক কয় 55 টকা 60 টকা পৰে যেহেতু এইটো মই তেজপুৰ ৰেট কৈ আছো তেজপুৰ কিন্তু 55-60 টকা পৰে মই মঙ্গলদৈত আছো মঙ্গলদৈৰ কোনখিনিত আছো মঙ্গলদৈ আপোনাৰ মঙ্গলদৈ টাউন এবে 1.5-2 কিলোমিটাৰ হয় এইফালে গাঁওদুৱা চাপৰি গাঁওদুৱা ঘাটপাৰ বুলি কয় ইয়াত আহিলে
সব পাব ইন্টারলকিং টাইলস আৰু ব্লক এটা পেপাৰ ব্লক এটা সব পাব ইয়াতে আপোনাৰ যেটো কালাৰ লাগে কালাৰ আপুনি এইবিলাকৰ মূল্য কিমান আৰু ৰিটেল কিমান হোলসেল নহয় এইটো ৰিটেলত দিও হোলসেলত দিও যাৰ যি লাগে এটা ৰিটেল কিমান আপোনাৰ আপোনাৰ এইটো স্কোয়ার হিসাবত আহে আপনার এইটো স্কোয়ার যাই কিনে হেৰি রিটেল হিসাবত যাই কিনে আপনার হেৰি হয় 60 টাকা 50 টাকা আমি 50 টাকা দিম 50 টাকা দিম মানে আমি 55 টাকা 60 টাকা আছে গম পাইছে 5 টাকা কমতে পাবো মানে লগাই থৈ আহিব নি আৰু কমত নাই লগাই আমি লগাই দি থৈ আহিব পাৰি এইটো আপোনাৰ লগাই যদি দি থৈ আহে আপুনি কিমান স্কয়াৰ ফিট পৰিব এইটো এইটো হিসাব কৰি কেনে তাৰ পিছত যাই কেনে জনাব পাৰিব ন কন্টাক্ট নাম্বাৰটো দিয়ে আছে আপোনালোকে কন্টাক্ট কৰি আহিব পাৰে নিব পাৰে আপোনালোকে একদম চাপৰিত এই যুৱকসকলে এই ব্যৱস্থা কৰিছে এই ব্যৱসায় আৰম্ভ কৰিছে ইয়াতে বিভিন্ন ধৰণৰ ডিজাইন আছে বিভিন্ন ধৰণৰ ডিজাইন আছে আৰসিসি বাউন্ডাৰী বিভিন্ন ধৰণৰ ইন্টাৰলকিং টাইলস আপোনাৰ 8টা ডিজাইন আছে এয়া 8খন ডিজাইন আছে ইয়াতে না হয় এখন 8খন ডিজাইন আছে আচ্ছা এটো 8টা ডিজাইন আছে সব আপোনালোকে 8টা ডিজাইন আছে আৰু ডিজাইন আছে ডিজাইন আৰু আছে ভৰপুৰ আছে কাৰণ নিজে বনাই ভিতৰত ক্লিক কৰি আছে ইয়াতে বনাই আছে তেওঁলোকে বনাই গতিকে মই জনামতে এনে শুনাইছে আপোনালোকক এটো সব কিমান ধুনীয়া ডিজাইন আপুনি কালাৰ নিব পাৰিব কালাৰ এইবিলাক সব আপোনালোকে বনাই কালাৰ নিজৰ ভিতৰত কোনটো কালাৰ লাগে মই এটো হেৰি কৰি দিয়া যাব বনাই দিয়া যাব এইবিলাক না গতিকে ফটোত মই দেখাই আছো যে চোতালত কেনেকে বহাই বা ৰাস্তাত যদি বহাই কেনেকা দেখাব এটো হয় চোতালত বহালে কেনেকা দেখাব আপোনাৰ চোতাল যদি চোতাল বহুত ধুনীয়াকে হ'ব আপোনালোকে নিব পাৰে আৰু কম টকাত হৈ যাব বেলেগ কালাৰ দিয়ক দুটা তিনটা কালাৰ মিলাই কিনে মারলে এটা আৰু দেখাত ধুনীয়া হ'ব আৰু ধুনীয়া হ'ব ন আৰু ধুনীয়া হ'ব এই চাওক আপোনালোকে এইবিলাক ডিজাইন আছে এইবিলাক ডিজাইন দেখাই আছো আপোনালোকৰ চোতালত বেলেগ এটো মাল বৰফি আৰু বেলেগ ডিজাইন এটা লৈ হকছি কালাৰটো বেলেগ লৈ আমি ফটো দেখাই আছো এই ফটোৰ মাধ্যমেৰে আপোনালোকে দেখিব পাৰিছে আপোনালোকে হ'ব আমি থুলমূল এটা আভা দি আছো ফটোৰ মাধ্যমেৰে আপোনালোকে দেখাই পাই আছে যে কিমান ধুনীয়াকে আপোনাৰ চোতাল খনি কৰাব পাৰিব বোকা পানী নহয় যে বোকা পানী নহয় আপোনাৰ বৰষুণ আহিলে আপুনি গাড়ী সোমাব নোৱাৰে আপোনাৰ চোতালত বা খোজ কাঢ়িব নোৱাৰে নিজে মানে পুৰা বোকা বোকা হৈ যায় এই বোকাৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰে লগতে খনি ৰাখিব বিচাৰে তেতিয়াহ'লে এইটো আপোনালোকে কৰিব পাৰে এই সিস্টেমটো কৰিব পাৰে কম টকাত হৈ যায় বহুতে ভাবে যে মানে বহুত টকা পৰি যায় এয়া ডিজাইন কালাৰ বেলেগ বেলেগ দিলে ধুনীয়া ডিজাইন হৈ যায় কালাৰ বেলেগ বেলেগ দিলে আৰু ধুনীয়া হয় না ধুনীয়া এইবিলাক ডিজাইন আছে সব ডিজাইন আৰু আছে ডিজাইনৰ জৰিয়তে কৰিব পাৰিব এইটো নহয় যে কেৱল যে ধনী শ্ৰেণীৰ মানুহে কৰিব পাৰিব নহয় মধ্যবিত্ত শ্ৰেণীৰ মানুহসকলেও এনেকে ডিজাইন কৰিব পাৰিব আমি ইমান দিনে ভাবি আহিছিলো যে এইবিলাক আমি লগাব নোৱাৰিম হ'ব না এটা এটা বহুত দাম আছে বহুত দাম তেনেকা নহয় আপুনি যে 50 টাকা কলে এটা এটাৰ দাম ন নহয় নহয় এটা নহয় এটো স্কয়ার 50 টাকা স্কয়ার হয় 50 টাকাত কেইটা আহে কেইটা আপোনাৰ স্কয়ার এটো ফিটিং হ'ব তাৰ পিছত স্কয়ার মাৰিম তেতিয়া পইচা কিমান হয় এটো ওলাই আকো পিস হিচাপত ললে পিস হিচাপতো দিব পাৰি কিমান কৈ পৰে আপোনাৰ যাই কেনে হেৰিব এটো মার্কেট আছে 25 টাকাৰ পৰা 30 টাকা আমি 20 টাকা দি দিম আচ্ছা আৰু এও আছে আপনার এটো 30 টাকা আছে আমি 25 টাকা দি দিম ঠিক আছে এটো আমি 25 টাকা দিম 30 টাকা মার্কেট আছে আমি 25 টাকা দিম এটো এখন মার্কেটতকৈ 5 টাকা কম মার্কেটতকৈ 5 টাকা কমত আপোনালোকে নিজৰ চোতালত লগাব ৰাস্তা যদি নিজে বনাই বা যদি সৰু ৰাস্তাৰ আপোনাৰ প্ৰয়োজন হৈছে যে আপুনি নিজে বনাব আৰু আছে ঠিকাদাৰ আপুনি নিব পাৰে ইয়াৰ পৰা আজিকালি চৰকাৰী যিবিলাক ভৱন আছে বা চৰকাৰে চোতালত এনেকে বহুত ধৰণৰ কাম কৰি লগাই বা ৰাস্তাত লগাই আপোনালোকে নিব পাৰিব গতিকে এয়া মেচিন ইয়াত কাম কৰা হয় ইয়াতে প্ৰত্যেক দিনাই কাম কৰা হয় গতিকে ইয়াতো আৰু নানান ডিজাইন আছে এইবিলাক আৰু ডিজাইন আছে ফটো দেখাই আছো আপোনালোকক এইবিলাকো এনে ধৰণে যদি সেট কৰে তেতিয়াহ'লে আপোনাৰ কেনেকা ধুনীয়া লাগিব আপোনালোকে নিজে সব ফটো বহুত ধুনীয়া লাগে বহুত আৰু এইবিলাক লাস্টিংও বহুত হয় ফিট সিস্টেম না স্কয়ার এটো স্কয়ার ফুট কিমান স্কয়ার ফিট আপনার হেৰি আমাৰ মঙ্গলদৈ দৰং ডিস্ট্ৰিক্টত আপনি যদি লাগে তেনেহলে মই 120 টাকা হয় 110 টাকাত ফিটিং কৰি দি থৈ দৰং ডিস্ট্ৰিক্ট 110 টাকা তাৰ বাহিৰত হলে তেনেহলে কিৰিং চাৰ্জটো বাঢ়ি যাব এটো কেয়ারিং চাৰ্জটো এক্সট্ৰাকে বাঢ়ি যাব আপোনালোকে শুনিছে বিভিন্ন ধৰণৰ ডিজাইন আছে ডিজাইন আপোনালোকে নিব পাৰিব নিজে চইচ কৰি ডিজাইন অনুযায়ী আচলতে দাম আছে
আৰু এইবিলাক কি হয় এইবিলাক এয়াৰ টাইলছ হুম এয়াৰ টাইলছ হয় হুম ইন্টাৰলকিং টাইলছ এইবিলাকো বহাব পাৰে চোতালত এয়া চোতালত বহাব চোতালত বহাব পাৰে পাৰ্কিঙত বহাব পাৰে হুম বা বেলেগ কিমানকে এইবিলাক চিৰিত বহাব পাৰে ফিজ কিমান ইয়া আপোনাৰ মাৰ্কেটত আছে আপোনাৰ 40 বা 45 টকা আমি 35 টকা দি দিম আৰু কমত দি দিম আৰু কমত না ইয়া আহিলে আৰু কমত দি দিম মানে আৰু কমত দি দিব হয় চাওক আপোনালোকে দেখুৱাই আছে আপোনালোকক গতিকে ডাইৰেক্ট দাম এইটো হোলচেল নহয় হোলচেল আৰু কম হোলচেল আৰু কম যদি আছে হোলচেলাৰসকলে নিয়ে হয়। তে আপোনাৰ পৰা নি পেলাই তেওঁৰ অঞ্চলত ৰাখি বিক্ৰী কৰিব বিক্ৰী কৰিব পাৰিব পাৰিব আপোনাৰ ফেক্টৰী আছে হয় নিজে মোৰ বনাই। ফেক্টৰী আছে গতিকে আপোনাৰ পৰা নি পেলাই বিক্ৰী কৰিব পাৰিব হয় কোনো অসুবিধা নহয় পাৰিব কোনো অসুবিধা নহয় না নহয়। পাৰিব নাই পাৰিব গতিকে ভিডিঅ'টো এই পৰ্যন্ত চাই আপুনি বুজিবলৈ বাকী নাই যে মই কি উপস্থাপনা আগবঢ়াইছো আৰু কিয় আগবঢ়াইছো কাৰণ এনেকুৱা কিছুমান বস্তু আছে যে আমি আনৰ তাত সুধিলে বহুত দাম বুলি কয় চোতালত যদি আমি ব্লক ইটা বা টাইলছ যেটো ব্লক টাইলছ আছে এইটো টাইলছৰ বিষয়ে যদি সুধো একাংশ এনেকুৱা আছে যে এইবিলাক বহুত টকা নোৱাৰিবি বুলি কৈ দিয়ে কিন্তু প্ৰকৃত সঁচা মূল্য সঁচা দামটো জানাবলৈ আজিৰ এই উপস্থাপন আছিলে মংগলদৈৰ একদম দুৰ্গম অঞ্চল গাঁওধোৱা বজাৰত আহিছো ইয়াৰ পৰা উপস্থাপন আগবঢ়াই আছো তাৰ উপৰি মই ডিসপ্লেত নাম্বাৰ দি দিছো এই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে আহিব পাৰিব বা তেওঁলোকে যদি লোকেশন বিচাৰে আপোনালোকে তেতিয়ালৈ হোৱাটছআপত তেওঁলোকে লোকেশনো পঠাই দিব আপোনালোকে ধুনীয়াকৈ আহি যাব পাৰিব আৰু যদি মংগলদৈত আহি পেলাই যেটো কেঞ্চাৰ হস্পিটেল আছে হস্পিটেল ৰোডত আহি যদি আপোনালোকে কিং হাৰ্ডৱেৰ বুলি মাৰে তেতিয়ালৈ আপোনালোকক ডাইৰেক্ট এই ঠাইত লৈ আহিব কিন্তু মই কওঁ বেটাৰ হ'ব ভাল হ'ব আপুনি ডিসপ্লেত দিয়া নাম্বাৰ সৈতে যোগাযোগ কৰি আহক হিচাপটো লৈ লওক কিমান টকা পৰিব আৰু যদি হোলচেলত নিব বিচাৰি আছে ইয়াত আহি কথা পাতিব লাগিব ফোনত নহয় হোলচেল হলে ইয়াত আহি কিনে কথা পাতিব তেতিয়ালে আপুনি কিমান নিব কিমান পৰিমাণৰ নিব এই মতেহে আপোনাক দামটো লগাই দিব হোলচেলাৰ যদি আপুনি ঠিকাদাৰ হয় চৰকাৰী ঠিকাদাৰ হয় বা আপুনি নি পেলাই বিক্ৰী কৰিব তেতিয়াহলে আপোনাৰ কাৰণে দাম বেলেগ লগোৱা হ'ব যেটো ঠিকাদাৰসকলৰ বহুত পৰিমাণে লাগে তেওঁলোকে হোলচেলতে উঠায় যদি আপুনি আপোনাৰ বাসগৃহৰ কাৰণে লগাব বিচাৰি আছে সেইটোও পাৰিব কিন্তু হোলচেলতকৈ ইমানো দাম বেছি নহয় মই দুটা দাম কৈ আছো আপোনালোকক যে এটা হোলচেল আৰু ৰিটেল কিন্তু হোলচেলতকৈ ইমানো দাম বেছি নহয় যে একদম 10 টকা 15 টকা দাম বেছি তেনেকুৱা নহয় সামান্য পৰিমাণে আচলতে এইটো মাইনাস কৰিহে হোলচেলটো ৰাখে যাতে লাভটো কৰিব পাৰে গতিকে উপস্থাপনটো চাই আপোনালোকে বুজিবলৈ বাকি নাই যে আপোনাৰ চোতাল আপুনি হোৱনি কৰিব পাৰিব নে নাই আপোনাৰ বাউণ্ডাৰী বিভিন্ন ধৰণৰ ডিজাইনৰ সৈতে আপুনি আৰসিসি কৰিব পাৰিব নে নাই টিঙৰ বাউণ্ডাৰী আতৰাই বাহৰ জেউৰা আতৰাই আপোনালোকে এনে ধৰণে আৰসিসি ৱাল দিব পাৰিব নে নাই কম খৰচত হেয়া আপোনালোকে নিশ্চয় বুজি উঠিছে আৰু দৰং জিলাৰ বাহিৰৰ পৰা যদি আপোনালোকে অৰ্ডাৰ দিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ডাৰ দিব পাৰে আপোনালোকে তেওঁলোকে গৈ পেলাই আৰসিসি বাউণ্ডাৰী ৱাল আপোনাক বাসগৃহত গৈ লগাব কোনো আপুনি মানে মিস্ত্ৰী খৰচ দিব নালাগিব বা কোনো মানে মজুৰি খৰচ দিব নালাগে কোনো লেবাৰও দিব নালাগে নাই লেবাৰ আমি সব ফিটিং কৰি বালি পাথৰ সিমেন্ট যি লাগে ইত্যাদি মই একদম ফিটিং কৰি ফিটত আহিব এইটো স্কয়াৰ ফিটত আহিব যেটো স্কয়াৰ ফিট কৈছে হেতু নহয় দৰং জিলা কাৰণেহে এইটো দৰং জিলাৰ বাহিৰত হলে কেয়াৰিং চাৰ্জটো খালি এড কৰা হ'ব বস্তুখিনি ইয়াৰ পৰা নিব সেই নিয়াৰ ভাড়াটোহে ইয়াত এড কৰা হ'ব বাকি লেবাৰ খৰচ বা মিস্ত্ৰীত আপুনি এক গিলাস পানীও খুৱাব নালাগে এক গিলাস পানীও খুৱাব নালাগে গতিকে আপোনালোকক কৈ দিলো এক গিলাস পানীও নুখুৱাব কাম কৰি থৈ আহিব আপোনাৰ কাম কৰি থৈ আপুনি ব্লক ইটা লগাই আপুনি বাউণ্ডাৰী ৱাল লগাই হৈ যাব ধুনীয়াকৈ এই ভিডিঅ'টো আপোনালোকে ইউটিউব বা ফেচবুক যিকোনো হেণ্ডেলত চাই ফলো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে এই দুৰ্গম অঞ্চলত আহি পেলাই যি উপস্থাপনা আগবঢ়াইছো এই দুৰ্গম অঞ্চলতো যে ইমান ডাঙৰ এটা ফেক্টৰী আছে বা এই যুৱকসকলে যে নিবনুৱা সংস্থাপন দিব পাৰিছে নিজেও কিবা এটা কৰিব পাৰিছে নিবনুৱাৰ হাৰিত নাই এই কথা যাতে আনৰ অৱগত হয় যিসকলে নিজৰ চোতাল হোৱনি কৰিব বিচাৰে বাউণ্ডাৰী হোৱনি কৰিব বিচাৰে আপোনাৰ এই শ্বেয়াৰৰ জৰিয়তে অৱগত হ'ব আৰু তেওঁলোকে উপকৃত হ'ব